ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 4ত থকা মাই লেণ্ড নামৰ এই কবিতাটোক সম্পূৰ্ণকৈ বুজাই দিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'সমূহ ইয়াতে পাই থাকিবা। মাই লেণ্ড, মাই মানে হ'ল মোৰ আৰু লেণ্ড মানে হ'ল মাটি বা ভূমি বা দেশকো বুজাব। ইয়াত মাই লেণ্ড মানে মোৰ দেশ এইটো বুজাইছে। দিয়া আছে যে লুক এট দ্য পিকচাৰ, তলৰ যিখন পিকচাৰ বা ফটো এইখনলৈ চাব দিছে। এণ্ড টেল ইউৰ ফ্ৰেণ্ড, আৰু তোমাৰ বন্ধুক ক'ব দিছে হোৱাট ইউ কেন চি, তুমি কি দেখিব পাৰিছা সেইটো তোমাৰ বন্ধুক ক'ব দিছে এই পিকচাৰখনত চাই পেলাই। তাৰপিছত ইয়াতে দিয়া আছে টেল ইউৰ ফ্ৰেণ্ড, তোমাৰ বন্ধুজনক ক'ব দিছে হাউ ইউ ফিল, তুমি কেনেদৰে অনুভৱ কৰা হুৱেন ইউ চি, যেতিয়া তুমি দেখা পোৱা দ্য ইণ্ডিয়ান নেশ্যনেল ফ্লেগ ফ্লাইং হাই ইন দ্য স্কাই, যেতিয়া ভাৰতৰ জাতীয় পতাকা বা আমাৰ যিখন ৰাষ্ট্ৰীয় পতাকা ভাৰতৰ, সেই পতাকাখন যেতিয়া আকাশৰ ওপৰত উৰি থাকে তুমি কেনেদৰে ফিল কৰা বা অনুভৱ কৰা সেইটো তোমাৰ বন্ধুক ক'ব দিছে। তো তোমালোকে এইটো ক'বা মাই লেণ্ড মানে মোৰ মাটি বা ভূমি বা দেশ। ইয়াত দেশক বুজাইছে মানে মোৰ দেশ। চি ইজ এ ৰিচ এণ্ড ৰেয়াৰ লেণ্ড, চি ইজ এ ফ্ৰেছ এণ্ড ফেয়াৰ লেণ্ড, চি ইজ এ ডিয়াৰ এণ্ড ৰেয়াৰ লেণ্ড, দিছ নেটিভ লেণ্ড অফ মাইন। মানে ইয়াত কি কৈছে, চি ইজ এ ৰিচ, ৰিচ মানে হ'ল ধনী। ইয়াত চিটোক নিজৰ দেশখনক বুজাইছে কবিয়ে। আমি দেশক যিহেতু মাতৃ বুলি কওঁ সেইকাৰণে ইয়াত চি বুলি দিয়া হৈছে। মানে তাই কি বুলি কৈছে, ৰিচ হয়, ধনী, এণ্ড ৰেয়াৰ লেণ্ড আৰু বিৰল ভূমি বা বিৰল দেশ। বিৰল মানে হ'ল বা ৰেয়াৰ মানে হ'ল ধৰা পাবলৈ খুব টান, বিচাৰি পোৱাত খুব টান। চ' তেনেকুৱা ধৰণৰ দেশ বুলি কৈছে। চি ইজ এ ফ্ৰেছ এণ্ড ফেয়াৰ লেণ্ড, ফ্ৰেছ মানে হয় সতেজ বা বিশুদ্ধ। কি বুলি কৈছে, তাই এক সতেজ বা বিশুদ্ধ আৰু ফেয়াৰ মানে হ'ল প্ৰতিজন ব্যক্তিক সমান চকুৰে চোৱা বা কাকো অন্যায় নকৰা, তেনেকুৱা ধৰণৰ দেশ বুলি কৈছে। তাই এখন সতেজ আৰু বিশুদ্ধ আৰু প্ৰতিজন ব্যক্তিক সমান চকুৰে চোৱা বা কাকো অন্যায় নকৰা দেশ হয় বুলি কৈছে। মানে কবিৰ দেশখন তেনেকুৱা বুলি কৈছে। চি ইজ এ ডিয়াৰ এণ্ড ৰেয়াৰ লেণ্ড, তাই এখন কি বুলি কৈছে, বা মোৰ দেশখন কি হয়, মৰমৰ আৰু বৰ বিৰল, মানে ক'তো বিচাৰিলে তেনেকৈ সাধাৰণতে পোৱা নাযায়, যাক বিচাৰি পোৱাটো টান, তেনেকুৱা ধৰণৰ এখন দেশ বুলি কৈছে। দিছ নেটিভ লেণ্ড অফ মাইন, আৰু এই নেটিভ লেণ্ডখনেই মোৰ হয় বুলি কৈছে। নেটিভ মানে হ'ল কোনো এখন ঠাইত ধৰা কোনো এটা সম্প্ৰদায়ৰ লোকে বা জনগোষ্ঠীৰ লোকে বহু যুগ যুগ ধৰি তাতে বসবাস কৰি আহিছে, তেনেকুৱা ধৰণৰ লোকসকল। চ' দিছ নেটিভ লেণ্ড অফ মাইন মানে এই নেটিভ লেণ্ডখন মোৰ হয় বুলি কৈছে কবিয়ে। No men than hers are braver, her woman's hearts near waver. I would freely die to save her and think my Lord divine. ইয়াত কোৱা হৈছে যে no men than hers are braver, মানে তাতকৈ কোনো পুৰুষেই সাহসী নহয়। মানে কবিৰ দেশখনক কৈছে, দেশক যিহেতু আমি মাতৃ বুলি কওঁ সেইকাৰণে কৈছে তাইতকৈ কোনো পুৰুষেই সাহসী নহয়। হাৰ ৱমেন্স, দেশখনৰ যি মহিলাসকল আছে, মহিলাসকলৰ যি হাৰ্টছ, হৃদয়বোৰ আছে, নিয়াৰ, নেভাৰক মানে চৰ্ডত লিখিছে, নিয়াৰ মানে কেতিয়াও নহয়, নেভাৰ হ'লে যেনেকৈ কেতিয়াও নহয়। চ' কবিৰ দেশৰ মহিলাসকলৰ
হৃদয়খন বা হৃদয়বোৰ কেতিয়াও নহয় কি নহয় ৱেভাৰ মানে দুৰ্বল বা অস্থিৰ হৈ পৰা কেতিয়াও নহয়। I would really die to save her মানে দেশখনক ৰক্ষা কৰিবৰ কাৰণে কবিয়ে কি কৈছে যে কবিয়ে বোলে মুক্তভাৱে মৰিব দেশখনক ৰক্ষা কৰিবৰ কাৰণে এণ্ড থিংক মাই লৰ্ড ডিভাইন। ইয়াত লৰ্ড মানে ভাগ্যটোক বুজাইছে আৰু কি কৈছে মই ভাবিব বিচাৰোঁ যে মোৰ ভাগ্য ঐশ্বৰিক। এই কবিতাটোৰ কবিগৰাকীৰ নাম হ'ল থমাছ অছবৰ্ণ ডেভিছ। এবাউট দ্য পয়েট ইয়াতে কবিগৰাকীৰ বিষয়ে অলপ দিয়া আছে। থমাছ অছবৰ্ণ ডেভিছ ৱাজ এন আইৰিছ পয়েট। থমাছ অছবৰ্ণ ডেভিছ এগৰাকী আইৰিছ কবি আছিল। আয়াৰলেণ্ড দেশৰ লোকসকলক আইৰিছ বুলি কোৱা হয়। যেনেকৈ আমাৰ ভাৰতৰ লোকসকলক ভাৰতীয় বা ইণ্ডিয়ান, পাকিস্তানৰ লোকসকলক পাকিস্তানী, চাইনাৰ লোকসকলক চাইনিজ, বাংলাদেশৰ লোকসকলক বাংলাদেশী, ঠিক তেনেদৰে আয়াৰলেণ্ড দেশৰ লোকসকলক আইৰিছ বুলি কোৱা হয়। চ' কবিগৰাকী আছিল থমাছ অছবৰ্ণ ডেভিছ। এই কবিগৰাকী আছিল এগৰাকী আয়াৰলেণ্ড দেশৰ কবি মানে আইৰিছ পয়েট, আইৰিছ কবি। হি ৱাজ বৰ্ণ অন অক্টোবৰ 14, 1814 এট মালো, আয়াৰলেণ্ড। কি কৈছে তেখেতৰ জন্ম হৈছিল আয়াৰলেণ্ডৰ মালো নামৰ ঠাইত 1814 চনৰ অক্টোবৰ মাহৰ 14 তাৰিখে। হি ৰোড তেখেতে লিখিছিল এ নেশ্যন ওৱান্স এগেইন, দ্য বেটেল অফ ফণ্টেনয় এটচেট্ৰা। মানে তেখেতে কি লিখিছিল এ নেশ্যন ওৱান্স এগেইন আৰু দ্য বেটেল অফ ফণ্টেনয় এনেধৰণৰ আৰু বহুতো লিখিছিল। ইয়াত দুখন দিছে। হি ডাইড অন ছেপ্টেম্বৰ 16, 1845 আৰু তেখেতৰ মৃত্যু হৈছিল 1845 চনৰ ছেপ্টেম্বৰ মাহৰ 16 তাৰিখে। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল। ইয়াৰ পাছৰ ভিডিঅ'টোত এই কবিতাটোৰ এক্টিভিটিসমূহক সমাধান কৰি দিম আৰু সেই ভিডিঅ'ৰ লিংক এই ভিডিঅ'টোৰ তলতে চালে পাই যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।